গেলেকীৰ ছাত্ৰী প্ৰেৰণা গগৈলৈ মুক্তিযোদ্ধা লোকনাথ ৰাজখোৱা আৰু লেখিকা সোণেশ্বৰী ৰাজখোৱা সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত গেলেকীৰ প্ৰেৰণা গগৈক এই বঁটা প্ৰদান কৰা হয়। প্ৰেৰণা গগৈয়ে গেলেকী জাতীয় বিদ্যালয়ৰ পৰা 3টা বিষয়ত লেটাৰ মাৰ্ক সহ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে। আজি ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ গেলেকীৰ আঞ্চলিক শৈক্ষিক বিকাশ ন্যাসৰ বিষয়ববীয়াই ছাত্ৰীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা জ্ঞাপন কৰি ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে শৈক্ষিক বিকাশ ন্যাসৰ বিষয়ববীয়াসকলে। ধন্যবাদ। আমাৰ গেলেকী অঞ্চলত যিটো আঞ্চলিক শৈক্ষিক বিকাশ ন্যাস গঠন হৈছে আৰু তাৰ বেনাৰতে ইতিমধ্যে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা স্নেহা গগৈক ঘৰত গৈ অভিনন্দন জনোৱা হৈছে। আৰু সেই অনুৰূপে আজি আমাৰ গেলেকী কলগাঁৱৰ আমাৰ প্ৰেৰণা গগৈক উচ্চতৰ মাধ্যমিক পৰীক্ষাত সৰ্বোচ্চ নম্বৰ অঞ্চলটোৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পোৱাৰ কাৰণে জাতীয় বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা প্ৰেৰণা গগৈক আমি আজি অভিনন্দন জনাবলৈ আহিছোঁ। আমাৰ শৈক্ষিক ন্যাসৰ সকলো বিষয়ববীয়া আৰু সকলোৱে আহি তেখেতৰ ঘৰতে এটি অনুষ্ঠান সম্পন্ন হৈছে। খুব সুন্দৰভাৱে আজি অনুষ্ঠানটো সম্পন্ন হৈ গৈছে। আমাৰ গীত কবিতা আৰু সকলোখিনি ইয়াত এটা সৰ্বাংগ সুন্দৰ এটা অনুষ্ঠান হৈছে আৰু আমি আশা ৰাখিছোঁ যে প্ৰেৰণা গগৈ এতিয়ালৈকে যিখিনি ফলাফল দেখুৱাইছে আৰু ভৱিষ্যতৰ দিনবিলাকত ইয়াতকৈ যাতে ভাল ফলাফল দেখুৱাই তেওঁ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে, ঘৰখনলৈ ঘৰখনৰ ভৱিষ্যত উন্নতিৰ কাৰণে প্ৰেৰণাই যাতে আগুৱাই যাব পাৰে, তেওঁ নিজে এটা সুপ্ৰতিষ্ঠিত হ'ব পাৰে, তাৰ কাৰণে আমি সকলোৱে আশীৰ্বাদ কৰিছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। ধন্যবাদ। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট, মাই নিউজ এনি।